নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুলাই মাহটোত কন্যা ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কন্যা ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ এই মাহত আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহত আপুনি আপোনাৰ বেছিভাগ সময় পৰিয়ালৰ সৈতে কটাব। আপোনাৰ সকলোৱে ইজনে সিজনৰ লগত নিজৰ সুখ দুখ ভাগ কৰিব, যাৰ ফলত পাৰস্পৰিক সম্পৰ্ক মজবুত হ'ব। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে এই মাহত নিশ্চিতভাৱে আপোনাৰ পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক, যাতে ইয়াৰ সমাধান পোৱা যায়। মাহৰ তৃতীয় সপ্তাহত আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখা গৈছে, যাৰ বাবে ঘৰৰ পৰিৱেশ আধ্যাত্মিক হৈ থাকিব। আপোনাৰ আত্মীয়সকলেও আপোনাৰ ঘৰত অহা যোৱা কৰা দেখা যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি ব্যৱসায় কৰে তেন্তে এই মাহত আপুনি ডাঙৰ আৰ্থিক সুবিধা পাব পাৰে, যিয়ে পৰিয়ালৰ আৰ্থিক অৱস্থা সলনি কৰিব পাৰে। এই সময়ত যদি কোনো ডাঙৰ সিদ্ধান্ত আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰা যায় আৰু সঠিকভাৱে সিদ্ধান্ত লোৱা যায়, তেন্তে উন্নত ফলাফল পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ধন সম্পৰ্কীয় যিকোনো কাম কৰাৰ আগতে এবাৰ ভগৱান হনুমান প্ৰভুৰ নাম লোৱা অত্যন্ত প্ৰয়োজন। আপোনাৰ বৰ্তমানৰ এই চলিত মাহত চৰকাৰী বিষয়াসকলৰ সহকৰ্মীসকলৰ সৈতে তীব্ৰ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, যিটো তেওঁলোকে পৰিহাৰ কৰা উচিত। এই মাহত আপোনাৰ স্বভাৱ তুলনামূলকভাৱে অলপ খিংখিঙীয়া হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে নিজৰ কামত সন্তুষ্ট যেন লাগিব আৰু তেওঁলোকে নিজৰ ভিতৰত এক নতুন শক্তি বিচাৰি পাব, যিয়ে তেওঁলোকক কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কোনো কাৰণত কাৰো সৈতে বিপথে পৰিচালিত কৰা উচিত নহয় আৰু বেছিকৈ সোনকালে কাকো বিশ্বাস কৰা উচিত নহয়। এই মাহত আপুনি বহুতো বিভ্ৰান্তিকৰ অফাৰ পাব পাৰে, যিয়ে ভৱিষ্যতে বেয়া ফলাফল দিব। তেওঁলোকে নিজকে সজাগ কৰি ৰখাটো অত্যন্ত প্ৰয়োজন। স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ কামত সুখী যেন লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত নতুন শক্তিৰ সঞ্চালিত হ'ব আৰু দিনক দিনে নিজৰ উন্নতিৰ অভিজ্ঞতা লাভ কৰিব। এই মাহত তেওঁলোকৰ প্ৰস্তুতিও গতি লাভ কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, অবিবাহিতসকলে এই মাহত বহু লোকৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে আৰু তেওঁলোকে হয়তো কাৰোবাক নিজৰ হৃদয়ও দিব পাৰে। এনে পৰিস্থিতিত কোনো কামত খৰখেদা নকৰিব আৰু মনটো শান্ত কৰি ৰাখক। বিবাহিত লোকসকলে হয়তো এনে কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত টেঙাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ পৰা আঁতৰি থাকক। যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে তেন্তে ক'ৰবাত ইতিবাচক কথা বতৰা চলি আছে, তেন্তে এই মাহত কিছু সময়ৰ বাবে
সেই কথা বন্ধ হৈ যাব পাৰে। যদিও ইয়াৰ ফলত সম্পৰ্কত কোনো প্ৰভাৱ নপৰিব, কিন্তু কিবা কাৰণত এই মাহত বিষয়টো আগবাঢ়িব নোৱাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি চৰ্দি আৰু জ্বৰৰ লগত জড়িত সমস্যাই আপোনাক বহুতো স্বাস্থ্যজনিত সমস্যাত বিশেষভাৱে পৰা দেখা যাব। গতিকে নিজৰ যথাযথ যত্ন লওক আৰু বাৰিষাৰ সময়ত বেছি ঠাণ্ডা বস্তু সেৱন নকৰিব। লগতে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব, কাৰণ ইয়াৰ ফলত আপোনাৰ পেটৰ সমস্যা হোৱা দেখা যাব। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু নতুন ধাৰণা আপোনাৰ ভিতৰত আত্মসাৎ হ'ব। চাৰিওফালে ইতিবাচকতাৰ পৰিৱেশ থাকিব আৰু আপুনিও একেই চিন্তা কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল কন্যা ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।